মই আৰু মোৰ ভাইক আৰু মোৰ ছোৱালীজনী বিয়ালৈ ওলাই গৈছিলোঁ। বিয়ালৈ প্ৰেজেণ্ট লৈ ওলাই গৈছিলোঁ। বিয়াত প্ৰেজেণ্ট দিলোঁ, ভাত পানী খালোঁ। খাই মেলি ওলাই আহিছোঁ। ওলাই অহাৰ পাছত এওঁৰ ঘৰলৈ আহিছে 11:30 বজাত ৰাতি। তাৰপিছত মই মোৰ ঘৰত থ'লোঁ। তাৰপাছত 12:10 মানতেই মোৰ ভাইকে দৌৰ মাৰি গৈ মোৰ ঘৰত গৈছে বোলে ল'ৰাজন পেচাব কৰিব ওলাইছে আৰু দেউতা বুলি চিঞৰিছে। দেউতা বুলি চিঞৰাৰ পাছত ল'ৰাজনক খোজ মেলি কৰোঁতে ল'ৰাজন নাই। ল'ৰাজন নাই যেতিয়া আমি গোটেইখিনি ওচৰ চুবুৰীয়া ৰাইজ আহি গোটেই নলা পুখুৰী আপোনাৰ চিনটেক্স এইফালে গোটেই বাঁহজোপা চাহজোপা গোটেই বিচাৰিলোঁ, ল'ৰাজনক পোৱা নাছিলোঁ। পোৱা নথকা অৱস্থাত মই মোৰ ভাইক ক'লোঁ যে হেৰি তুমি ল'ৰাজন বিয়ালৈ পঠিয়ালে নহয়, মদ আনি পঠিয়াইছা। তেওঁ ভাইকে কৈছে বোলে মদ আনিব পঠোৱা নাই আৰু বিয়ালৈও নাই পঠোৱা মই। তাৰপিছত খোজা মেলা কৰোঁতে ল'ৰাজনে একদম আধা ঘণ্টাৰ পাছত মানে চিঞৰি উঠি দৌৰ মাৰি আহিছে। আহি পেলাই ল'ৰাজন আপোনাৰ বেহুচ হোৱাৰ পাছত আপোনাক পানী চানী দি আৰু পানী ছটিয়াই মেলা কৰিব পাছত 10 মিনিট পাছত ল'ৰাজনে হুঁচ হোৱা অৱস্থাত ল'ৰাজনে কৈছে যে মোক বোলে ঘৰৰ পৰা মই পেচাব কৰি ওলাইছিলোঁ, মই বা বুলি চিঞৰিলোঁ, দেউতাকে শুনি পালে নাপালে গম নাপাওঁ, কিন্তু মোক লৈ গ'ল। লৈ যোৱাৰ পাছত মোক গাড়ীত সোমাই দিলে। গাড়ীত সোমোৱাৰ পাছত মই অকণমান দেৰি শুই থকা অৱস্থাত তাৰপিছত দেখিছোঁ যে মই ক'ত আছোঁ। তাৰপিছত দৰ্জাখন খোলা দেখি মই দৌৰ মাৰি ওলাই আহিছে। ওলাই অহাৰ পাছত গাড়ীৰ দুজন ব্যক্তিয়ে তেওঁক খেদা মাৰি ওলাই আহে। খেদা মাৰি হৈ ৰ বুলি ক'লে খেদা মাৰি ওলাই আহে। ল'ৰাজনে একদম আধা ৰাস্তাৰ পৰাই দেউতা বুলি চিঞৰিছে। দেউতা বুলি চিঞৰাৰ পাছত আমি চব দৌৰ মাৰি গৈছোঁ। দৌৰ মাৰি যোৱাৰ পাছত ল'ৰাজনক সাৱটি ধৰিছোঁ। ধৰাৰ পাছত আপোনাৰ ল'ৰাজনক সুধিছোঁ। সোধাৰ পাছত বোলে গাড়ী যিখন শিৱা দোকান ওচৰত আপোনাৰ ৱাটাৰ চাপ্লাই যিটো প্ৰজেক্ট আছে শিৱা দোকান, তেওঁৰ ওচৰত গাড়ীখন আছে বুলি ক'লে মোক গাড়ী সোমাইছিলে। কিন্তু আমি যেতিয়া লাঠি চাঠি বাঁহ চাহ লৈ গৈছোঁ, গাড়ীখন নাই। গাড়ীখনত 3জন মানুহ আছিল বুলি কৈছে। ইয়ালৈকে 2জন মানুহ আছিলে। এজন ধৰক পাছফালৰ পৰা ওলালে আৰু এজন ৰাইট চাইডৰ পৰা ওলালে, এজন লেফ্ট চাইডৰ পৰা ওলাইছিলে। দুজনে উঠাই লৈ গৈছিল। দুজনৰ মুখত হাত মাৰি উঠাই লৈ গৈছিলে। চিনি পোৱা নাই মানুহকেইটা, খালি ওখ আছে ডাঙৰ আছে মানুহকেইটা চিনি পোৱা নাই। যিখন গাড়ীৰ কথা কৈছে এখন কি গাড়ী আছিল? তেখেতটো ৰাতি হৈছে, ৰাতিখন কোলাটোকো নীলা দেখি পাই, কিন্তু ভেন বুলি কৈছে। কিন্তু ভেনো হ'ব পাৰে, ইক' ভেনো হ'ব পাৰে। ল'ৰাজন ৰাতিটো আপোনাৰ বেহুচত আছে, কেনেকৈ গম পাব আৰু তেখেতে খালি ভেন বুলি কৈছে।